গুড ইভিনিং এভৰিৱান। মই ভিডিঅ'টো মানে কি এতিয়াই আৰু আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আৰম্ভ কৰিবলৈ মানে সময় নহ'ল, কাম বহুত হৈ গ'ল, সেই গতিকে আৰু এতিয়া পাছবেলা আৰম্ভ কৰিছোঁ। এতিয়া কি কৰিছোঁ বাৰু চাই থাকক ভিডিঅ'টো আগলৈ সম্পূৰ্ণকৈ হা। হেল্ল' গাইজ, মোৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। আজি পাছবেলা খাবৰ কাৰণে এইবিলাক আলু বইল কৰি ল'লোঁ। আলু মানে কি দালিতে দি দিলোঁ আৰু দি মেলি এতিয়া পিটিকিছোঁ। পিটিকি পিঁয়াজৰ লগত আকৌ মানে পিটিকি মেলি ভাজিব লাগিব, তেতিয়া খাবলৈ বেছি টেষ্টি লাগে। আৰু কি ভাজি বনালোঁ দেখাম বাৰু হা। দালিটো থাকেই আৰু দালিটো বনালোঁ বাৰু। এতিয়া পিঁয়াজখিনি এইফালে দি থৈছোঁ কেৰাহীত, দি ৰঙচুৱা হৈছে। এতিয়া আলুখিনি দি দিওঁ, তাতে নিমখ হালধি দি দিলোঁ। এতিয়া আলুখিনি দি অকণমান মই ভাজি দিম আৰু ভাজি এনেদৰে ভাজি মানে কি পিটিকি আলু ভাজি খালে ভাল লাগে। এতিয়া মই এইখিনি ভাজি লওঁ হা, তাৰপিছত আকৌ লগ পাই আছোঁ। ভাজি মানে বনালোঁ। এইফালে বেঙেনা ফ্ৰাই কৰিলোঁ, ফ্ৰাই নহয় আৰু চব্জি নিচিনাই হ'ল আৰু এপিচ এপিচকৈ ফ্ৰাই কাৰণে গোটেইখিনি লগতে দি দিলোঁ। ইয়াতে হালধি নিমখ মছলাও দি দিলোঁ অলপ, সেই গতিকে অলপ ৰঙচুৱা নিচিনা দেখিছে মছলা দিয়াৰ কাৰণে। আৰু দালিটোও থাকে আৰু লগত সদায়। এতিয়া ইয়াৰ সৈতে আৰু আজি পাছবেলা ভাতটো খাব লাগিব। তাৰপিছত আকৌ আৰু কি ভিডিঅ' কৰিব পাৰিব আৰু কৰিম দেখাম হা। আপোনালোকক চাই থাকিব আগলৈ সম্পূৰ্ণ মোৰ ভিডিঅ'টো, আৰু সকলোৱে মৰম দিব, চেনেহ দিব। হেল্ল' গাইজ, পাছবেলা আৰু ভাত পানী খাই বৈ উঠিলোঁ। উঠাৰ পাছতে বাইদেউ আহিছিলে বেংকলৈ। বাইদেউক লগ পালোঁ আৰু বেংকতে বাইদেউ অভিনেত্ৰী বাইদেউ হয়। কোন বাইদেউ বাৰু, ঘৰ ক'ত, কি কথা সকলোবিলাক ক'ম আৰু ভিডিঅ'টো চাই থাকক আগলৈ সম্পূৰ্ণকৈ হা, তেতিয়া গম পাব। আৰু বাইদেৱে কি চিৰিয়েল কৰে বাৰু বাইদেউ মুখৰ পৰাই শুনিম হা। বাইদেউ হৈছে আমাৰ নিতাই পুখুৰী আৰু আমাৰ ঘৰৰ ওচৰৰে বাইদেউ হয়। চিৰিয়েলত থাকে মানে আগত থিয়েটাৰ কৰিছিলে, এতিয়া চিৰিয়েল কৰে। আৰু নামটো হৈছে মীনাক্ষী দত্ত, গুৱাহাটীত থাকে তেওঁ। এতিয়া মানে ঘৰলৈ আহিছিল, মাকৰ ঘৰ নিতাই পুখুৰীতে হাঁহ পৰা চুকত, সেই গতিকে আৰু আহিছিল ফুৰিবৰ কাৰণে। আৰু মই লগ পাই গ'লোঁ, হঠাৎ লগ পালত আৰু বাইদেউৰ লগত এটা ভিডিঅ' কৰিলোঁ। এগৰাকী আমাৰ বাইদেউ লগ পালোঁ দেই। মানুহে প্ৰায় চিনিয়ে পাব হয় নহয়। চিৰিয়েল মানে যিবিলাকে চাই আৰু অসমীয়া চিৰিয়েল তেওঁলোকে গমেই পাব কোন হয়। এতিয়া বাৰু অলপ বেলেগ দিছে চেহেৰাটো, কিন্তু চিৰিয়েলত বেলেগ হয় নহয়। তাকে মোৰ পতিয়ে হয় মনিকা। এই চেনেলটো চাব দেই, আয়ুষ গগৈ চেনেলটো সকলোৱে যাতে চাব। এই নিতাই পুখুৰীতে ঘৰ মোৰ বাইদেউ হয় আৰু আজি হঠাৎ লগ পালোঁ, আহিছিলে ঘৰলৈ। তাৰপিছত লগ পাই বোলো বাইদেউ ভিডিঅ' এটা কৰি লওঁ, সেই বুলি কৰা হৈছে আৰু। বাইদেউ এতিয়া চিৰিয়েল কৰে পুৱতি তৰা হয় নহয়। এতিয়া পুৱতি তৰা কৰি আছোঁ। তাৰপিছত আৰু কিবা আছে আৰু পাছলৈ বেলেগ হ'ব। আগতে বৰষুণ কৰিছিলোঁ, অম্ৰপালি কৰিলোঁ অলপ আগতে। ভালে লাগিলে বাৰু বাইদেউ। তাকে চাব দেই, সকলোৱে চাব আৰু দেই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো এতিয়া আকৌ মই গধূলি সময়তে আৰম্ভ কৰিছোঁ আৰু এতিয়া গধূলি মানে ভাত পানী বনোৱা সময় হৈ গ'ল আৰু চাহ তাহ খাই উঠিলোঁ। উঠি মেলি এতিয়া বোলো ভাতটো বনাম, কিহে বনাম দেখাম বাৰু হা। এতিয়া শাক কাটি লওঁ বোলো আগতীয়াকৈ, তাৰপিছত আকৌ দেখাই আছোঁ বাৰু কি শাক কাটিব লৈছোঁ। এতিয়া গধূলি খাবৰ কাৰণে তৰৈ এটা ল'লোঁ গুচাবলৈ। তৰৈটো গুচাই লওঁ, গুচাই মেলি আৰু তাৰপিছত বনাম ভাত। এতিয়া এইটো গুচাই লওঁ হা। এইফালে এতিয়া মোৰ তৰৈটো কটা হৈ গ'ল। এতিয়া আলু কাটিলোঁ এটা, আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ, আৰু এইফালে ৰচুনো দুফুটামান লৈছোঁ, তেজপাত এখিলা। এতিয়া এইখিনি কি কৰিলোঁ মানে মাছ আনিছোঁ, সৰু মাছ। সৰু মাছৰ সৈতে আৰু বনাওঁ বোলো। এতিয়া মানে এইখিনি বনোৱাৰ আগতে মানে ভাতটো পাতি লওঁ। এতিয়া ভাতটো বতোৱা নাই, এইখিনি বোলো কাটি মেলি এটাই ভাতটো বনাম। এতিয়া ভাতটো বনাই লওঁ, তাৰপিছত আৰু মাছ ফ্ৰাই কৰিম, তাৰপৰা আৰু তৰৈ মাছৰ জোল বনাম হা। তেনেকৈ শাকখিনি কাটি এটাই মানে আৰু ভাতটো পাতিলোঁ, ভাতটো হৈ গ'ল। এতিয়া মাছ আনিলোঁ, সৰু মাছ আনিছোঁ বুলি কৈছিলোঁ যে সৰু মাছ আনিলোঁ। এতিয়া এইখিনি
ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰি আৰু তৰৈৰ লগত জোল মাছৰ জোল বনাম এয়া একেখনকৈ বনাই খাম আৰু গধূলি এতিয়া বেছি বনাই নাথাকোঁ এতিয়া এইখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ ব'লক মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া এইখিনি তৰৈৰ লগত বনাওঁ তৰৈ জোল এতিয়া বনাই লওঁ তাৰপিছত আৰু লাহে ধীৰে খাব লাগিব ভাতটো এয়া তৰৈ আৰু মাছ বনাবৰ কাৰণে এয়া মাছ ভজা তেল আছিলে তাতে আৰু পিঁয়াজ এটা দি দিলোঁ কাটি দি এতিয়া তৰৈখিনি অলপ ভাজি লওঁ ভাজি লোৱাৰ পাছত আৰু মাছখিনি দিম লাহে ধীৰে তাৰপিছত আৰু গৰম পানী কৰি থৈছোঁ গৰম পানী দি দিম হা এতিয়া তৰৈখিনি দি লওঁ এয়া আজি মোৰ মাছৰ তৰকাৰীকণ হৈ গ'ল এয়া মাছ দেখিছেনে মাছ দুজনীমান দিলোঁ বাৰু বাকী ফ্ৰাই কৰি খাব লাগিব মাছ মানে মাছৰ জোলখন খাবলৈ ভাল লাগে জোলখনে সোৱাদটো বঢ়াই মাছ লাগে দুজনীয়ে হওক কিন্তু এনেদৰে দি দিলে আৰু খাই বহুত সোৱাদ লাগে মাছৰ জোলখন আৰু ভাতকেইটাও ধুনীয়াকৈ সোমাই যায় আৰু তাৰপিছত এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ হা হেল্ল' গাইজ একদম একেবাৰে ভাত পানী খাই উঠি আৰু মোৰ ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ খাই বৈ উঠি বাচন বৰ্তন ধুই পখালি আজৰি হ'লোঁ হৈ মেলি এতিয়া অকণমান তামোলখনো খালোঁ খাই বৈ উঠি এতিয়া ফেনৰ তলতে অকণমান সময় বহিছোঁ তাৰপিছত শুমগৈ আৰু শুবগৈ লাগিব আৰু ভিডিঅ'টো বোলো হোৱাৰ আগতে সামৰণিটো মাৰি থৈ যাওঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকক কেনেকৈ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব আৰু লাষ্টত একেবাৰে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা আজিলৈ গুড নাইট বাই বাই আকৌ লগ পাম অন্য এটি ভিডিঅ'ত নেক্সট ডে হয় গুড নাইট আকৌ এবাৰ পুনৰ ক'লোঁ বাই বাই